নিশ্চয়কৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাত্ৰ 2টা দিন বাকী আৰু 2টা দিন বাকী থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে খনিকৰসকল ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ চামতাত আৰু চামতাতো দেখিবলৈ পোৱা গৈছে সৰু বৰ বিভিন্ন আকাৰৰ যি দেৱী সৰস্বতীৰ মৃন্ময় মূৰ্তি সেই মৃন্ময় মূৰ্তি নিৰ্মাণত এই ধৰণে ব্যস্ত হৈ আছে খনিকৰসকল। তেখেতসকলৰ সৈতে কথা কিছু পাতিম কাৰণ সৰস্বতী পূজালৈ যিহেতু মাজত 2টা দিন বাকী আৰু 2টা দিন বাকী থকা অৱস্থাত তেখেতসকলৰ এতিয়া অন্তহীন ব্যস্ততা। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, মাজত 2টা দিন আপোনালোকৰ কাম যথেষ্ট পূৰ্ণগতিত চলি আছে। কি ধৰণে এইবাৰ আপোনালোকে মূৰ্তি নিৰ্মাণ কৰিছে, কিমানটা মূৰ্তি এতিয়ালৈকে নিৰ্মাণ কৰা হৈছে? মূৰ্তি আমাৰ ইয়াতে 35টামান হ'ব মূৰ্তি, সৰস্বতী মূৰ্তি। এইবাৰ ঠাণ্ডাৰ বতৰত কামো কৰিব নোৱাৰি, মানুহ পোৱা নাযায় তেনেকৈ, সেই হিচাপে মূৰ্তি কমে কৰা গৈছে। অৰ্ডাৰ কিমান আছে? অৰ্ডাৰ 20-25টা হ'ব। 20-25টা অৰ্ডাৰ আছেই। এনেকুৱা হ'ব। বিভিন্ন আকাৰৰ আমি মূৰ্তি দেখিবলৈ পাইছোঁ। এই আকাৰৰ যিটো মূৰ্তি, এইটো আটাইতকৈ ডাঙৰ দেখিছোঁ, আটাইতকৈ ডাঙৰ মূৰ্তি। এইটোৰ দাম কিমান মান হ'ব? এইটো 5,500কৈ। 5,500 টকা। এই মূৰ্তিটোত 5,500। 5,500, 4,500 এনেকুৱা আছে, চব আছে। এইটো 5,500, 5,000 মাজত হৈ যাব। 5,000 মান টকাত আপোনালোকে দিব পাৰিব? দিব পাৰিম। আৰু সৰুবোৰ কিমান দাম? সৰু 2,000 আছে, 3500 আছে, 3800 আছে। একেবাৰে সৰুকেইটাৰ দাম কিমান? সৰু 2,000, 1,800। 18,000 পৰা আৰম্ভ। 18,000 পৰা আৰম্ভ। ঠিক আছে। আপোনালোকে ইয়াত কেতিয়াৰ পৰা মৃন্ময় মূৰ্তি নিৰ্মাণৰ কামত জড়িত হৈ আছে? ইয়াতে আমাৰ ওস্তাদে 90 চনত আহিছিল। 90 চনৰ পৰা ইয়াতে কাম কৰি ইয়াতে আছে। কাম। নিশ্চয়কৈ এয়া হ'ল নলবাৰী চামতাৰ দৃশ্য আৰু সৰস্বতী পূজালৈ মাজত 2টা দিন বাকী থকা অৱস্থাত তেখেতসকলৰ এতিয়া অন্তহীন ব্যস্ততা। মই আন এগৰাকী আছে খনিকৰ, তেখেতৰ সৈতে কথা পাতিম। কিন্তু দেখুৱাইছোঁ এই ধৰণে বিভিন্ন আকাৰৰ দেৱী সৰস্বতীৰ যি মৃন্ময় মূৰ্তি, সেই মৃন্ময় মূৰ্তি ইতিমধ্যে সাজু হৈ উঠিছে আৰু মাজত যিহেতু 2টা দিন বাকী আৰু 2টা দিন বাকী থকা অৱস্থাত তেখেতসকলৰ এতিয়া অন্তহীন ব্যস্ততা। আপোনাৰ ওচৰলৈ আহিছোঁ, 18,000 টকাৰ পৰা মূৰ্তিবোৰৰ দাম আৰম্ভ হৈছে, নহয় জানো? 18 টকাৰ পৰা ধৰক আমাৰ 5,000 মানকলৈকে হয় দাম। 18,000 পৰা 5,000, 4,500 দাম হয়। অৰ্ডাৰ এখেতে ক'লেই 20-25টা ইতিমধ্যে অৰ্ডাৰ আহিছে। 20-25টা মান আমাৰ হৈ গৈছে অৰ্ডাৰ। কাম এতিয়া ৰং কৰা আৰু কাপোৰ পিন্ধোৱা কাম আমাৰতে আপোনাৰ মাজত আৰু 2 দিনমান আছে, তাৰ মাজত হৈ যাব কামখিনি হৈ যাব। একদিন কাপোৰ পিন্ধাম, একদিন কালাৰ কৰিম, হৈ যাব। লাভ কেনেকুৱা হয় এই মৃন্ময় মূৰ্তি আপোনাৰ? আমাৰ সিমান তাৰমানে হিচাপ কৰিব লাগিলে মানে লাভটো সিমান নহয়। আমি ধৰক কিবাকৈ চলি আছোঁ, খাই আছোঁ, এইখিনি আমাৰ তাৰমানে ধৰক। কেতিয়াৰ পৰা এই শিল্পটোৰ সৈতে জড়িত হৈ আছে? কেতিয়া মানে এইটো আমাৰ 8 দিনৰ পৰা কাম চলি আছে। 8 দিনৰ পৰা আছে। ককাই কৰিছে, তাৰপিছত দেউতাই কৰি আছে, দেউতাৰ লগত ময়ো লাগি আছোঁ। ইয়াত মূৰ্তি নিবলৈ ক'ৰ মানুহ আহে? ইয়াতে মূৰ্তি নিব এই চামতা এৰিয়াৰে, চামতা অঞ্চলতে আছে। এইফালে আপোনাৰ ধৰক বেলচৰক লগি যায়, এইফালে শলমাৰা, এইফালে ধৰক এই কৈঠালকুচিক লগি যায়। একোখন ডাঙৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ কিমান দিন সময়ৰ প্ৰয়োজন হয় আপোনালোকক? একেখন ডাঙৰ মূৰ্তি তাৰমানে আমাৰতো সেনেকৈ হিচাপ কৰা নাযায়। ধৰক আমি মোটামুটি 4টা মানুহ কাম কৰি আছোঁ, ধৰক 20-25 দিন মান হ'ল কাম কৰি আছোঁ। 20-25 দিন পূৰ্বৰ পৰা আপোনালোকে কামখিনি আৰম্ভ কৰিছোঁ। 20-25 দিনৰ মাত্ৰত 35টা মূৰ্তি আমি ৰেডি কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল নলবাৰী চামতাৰ দৃশ্য আৰু চামতাতো দেখিবলৈ পোৱা গৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত 2টা দিন বাকী থকা অৱস্থাত খনিকৰসকলৰ এতিয়া অন্তহীন ব্যস্ততা আৰু মৃন্ময় মূৰ্তিত নিৰ্মাণ কাৰ্যত তেখেতসকলৰ যি ধৰণৰ ব্যস্ততা, সেই ব্যস্ততা আমি আমাৰ দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিলোঁ। আৰু এই ধৰণে সৰস্বতী পূজালৈ সাজু হৈছে নলবাৰীবাসী, নলবাৰীৰ শিক্ষাৰ্থীসকলো আৰু সমান্তৰালভাৱে সেই মৃন্ময় মূৰ্তি নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে খনিকৰসকল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।